চুরিবাড়ি সমষ্টিৰ এক্স MCLA মাননীয় কলিৰুৰ ৰহমান ছাৰক মই দুআষাৰমান বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছোঁ। আমার শ্রদ্ধার আজির সভার সভাপতি মহোদয়, আজির সভাত উপস্থিত সুপাইজাৰ সমষ্টিৰ আমাৰ সকলোৰে মৰমৰ MCLA তথা UPPLৰ ডিষ্ট্ৰিক্ট কমিটিৰ সভাপতি মোৰ বন্ধু গণেশ্বৰ গয়াৰী ডাঙৰীয়া, চেণ্ট্ৰেল এপছুৰ সেক্ৰেটাৰী, বিজনী আঞ্চলিক এপছুৰ আফাদগিৰি, এই অঞ্চলৰ মুৰব্বী মানুহ, যুৱক বন্ধু, আমাৰ সন্মানীয় আই মাতৃসকল, আজি UPPL দলত নতুনকৈ যোগদান কৰা আমাৰ যুৱক বন্ধুসকল, সকলোকে মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। ইতিমধ্যে আমাৰ চেণ্ট্ৰেল এপছুৰ সেক্ৰেটাৰী মহোদয়ে আপোনালোকৰ বড়ো ভাষাত বহুত কথা কৈ দিলে। আপোনালোকে মই ভাবো ইয়াত আৰু নুবুজাৰ কোনো কাৰণ নাই। বড়ো ভাষাটো মাজতে অলপ শিকিছিলো, বহুদিন গেপ হোৱাতে আৰু লাহে লাহে অলপ পাহৰি গৈছে। আকৌ শিকাৰ কাৰণে চেষ্টা কৰি আছো, কাৰণ একেলগে থাকিলে ভাষা শিকিব লাগিব। আপোনালোকে আমাৰ বাংলা ভাষাটো জানে, আমিহে অলপ কম কম জানো আৰু কি, কিন্তু ভাষাটো শিকিব লাগে। আৰু ভাষাটো শিকাটো খুবেই দৰকাৰ। ভাষা যিমান ভাষা শিকা যায় সিমান ভাল, খালি বড়ো ভাষা বুলি নহয়। তো কিতাপ এটা কিনি ষ্টাডিও কৰি আছো, খালি কিতাপ কিনি নে নহয়, মানে লগ বন্ধুৰ লগত অলপ চৰ্চা হ'ব লাগে, তেতিয়াহ'লেহে অলপ ভাল হয়। তো যিয়ে নহওক, এটা নিৰ্বাচনৰ সময়তো মই বেছি কথা নকওঁ। আপোনালোকে ইতিমধ্যে সব কথা বুজি পাইছে যে 23 তাৰিখে আমাৰ নিৰ্বাচন ভোট আমি মাননীয় UG ব্ৰহ্ম সংসদলৈ পঠাব লাগে, সময় আহি গৈছে। তো মই বেছি আৰু মানে বহলাই কথাবিলাক নকম। আজি 17 বছৰ শ্ৰী ভাগ্ৰামা মহিলাই ডাঙৰীয়া ইয়াৰ ৰাজত্ব কৰিলে। এই 17 বছৰত কি কৰিলে আপোনালোকে নিশ্চয় বুজি পাইছে। যাৰ যিটো পাব লাগে সেইটো আপোনালোকে পোৱা নাই, আমিও পোৱা নাই, কোনো মানুহ পোৱা নাই। তেওঁলোকে সম অধিকাৰ বুলি কয়, কিন্তু গাঁৱৰ মানুহসকলে সম অধিকাৰ পাইছে নাকি? নিশ্চয় পোৱা নাই। হাজাৰ হাজাৰ মানুহৰ নামত IOI ঘৰ চেংচন হৈছে, কুয়া হৈছে, ৰাস্তা ঘাট হৈছে, কিবা হৈছে, কিন্তু মানুহ কিন্তু পোৱা নাই। পাইছে নাকি? এতিয়াও আপুনি বড়ো এলেকাত যাওক, ভিতৰত সমাজ হাজাৰ হাজাৰ বড়ো মানুহ খৰি কাটি নিজৰ জীৱিকা নিৰ্বাহ কৰি আছে। এই বনৰ শাক পাচলি বিক্ৰী কৰি মানে পেটটো পুহিছে। বিজনী বজাৰত গ'লে পোৱা যায়। এই ভিতৰৰ বহুত বড়ো ডাঙৰ ডাঙৰ মানে এই বড়ো এলেকাৰ গৰীব গৰীব দুখীয়া মহিলা মানুহবিলাকে শাক বেচিবলৈ যায় তাতে। তেওঁলোকে নিজৰ প্ৰাপ্যটো পাব লাগে না নাই? পাব লাগে। এই এইটো দুখীয়া মানুহৰ ঘৰ মই অনুমান কৰিছো, এইটো IOI ঘৰ পোৱাৰ নিতান্ত যোগ্য। কিন্তু এই BPF পৰা লিডাৰ বিলাকে সেইটো দেখা নাই, VCDCৰ চেয়াৰমেন মেম্বাৰ এইবিলাক দেখা নাই, কৰিব নোৱাৰে, নকৰে। যাৰ মানে মূৰত তেল আছে তাৰে মূৰতহে তেল দিব। 20,000 30,000 পইচা লাগে IOI ঘৰ দিব লাগিলে, ঘুষ লাগে। আমাক কি হল, ইয়াৰ এটা পৰিৱৰ্তন লাগে, নিকা শাসন লাগে। আমাৰ নিকা শাসনটো কৰাপশ্যন নোহোৱা ঠাইটো কাৰ কাৰণে সম্ভৱ হ'ব? আমাৰ মাননীয় UG ব্ৰহ্মৰ নেতৃত্বত এইটো সম্ভৱ হ'ব পাৰে। এইকাৰণে আমি কৈছো BTCত এটা পৰিৱৰ্তন আনিব লাগিব। আৰু এই কথাটো আমাৰ ইতিমধ্যে আমাৰ দলৰ সভাপতি, UPPL দলৰ সভাপতি মাননীয় UG ব্ৰহ্ম ডাঙৰীয়া বুজি পাইছে, এপছুৰ কৰ্মকৰ্তাসকলে বুজি পাইছে, আমাৰ ৰণগৌৰা ডাঙৰীয়া ইনচাৰ্জ প্ৰেচিডেণ্ট বৰ্তমান তেওঁ বুজি পাইছে যে BTCৰ সম উন্নয়ন কৰিব লাগিলে, সকলো ৰাইজক লৈ চলিব লাগিলে আমি ইয়াত ৰাভা মানুহকো স্থান দিব লাগিব, কোচ ৰাজবংশীকো দিব লাগিব, মুছলমান মানুহকো দিব লাগিব, বঙালী মানুহকো দিব লাগিব, আদিবাসী সবেই মিলি আমি BTC উন্নতি কৰিব লাগিব। তেতিয়াহ'লে BTCটো ভালভাৱে চলিব। আমাৰ UG ব্ৰহ্ম ডাঙৰীয়া শেষত আমাৰ যিজন গুৰু বদৰুদ্দিন আজমল, তেখেতৰ ওচৰত গ'ল, কথা বাৰ্তা হ'ল, তেখেতৰ সমৰ্থনটো দি দিলে যে নহয়, ইয়াত আমি বড়ো মুছলিম সবে ভাই ভাই চলিব লাগিব, আমাৰ ইয়াত শান্তি প্ৰতিষ্ঠা হ'ব লাগিব, তেতিয়াহ'লে আমাৰ জাগাৰ উন্নতি হ'ব। BTCটো কি হৈছে? উন্নতিৰ কাৰণেতো হৈছে।
মানুহ আৰ্থিকভাৱে স্বাৱলম্বী হ'ব লাগিব, চাকৰি পাব লাগিব, ঠিকা পাব লাগিব, ৰাস্তা হ'ব লাগিব, ঘৰ হ'ব লাগিব, সব হ'ব লাগিব। হাজাৰ হাজাৰ বেকাৰ মানুহ BA পাছ MA পাছ কৰি বহি আছে, চাকৰি নাই, চাকৰি দিব পৰা নাই। নামেই লিখিব নাজানে, আপোনালোকে ছেক্ৰেটাৰিয়েটত যাই চাব, নামেই ভালকৈ লিখিব নাজানে, কেৰাণী হৈ বহি আছে। কিয়? বোলে এইটো খাম্পা বৰগাঁৱৰ কিবা আত্মীয় হয়, হয় না? হাগ্ৰামা মহিলাই চন্দৰ ব্ৰহ্মৰ কিবা আত্মীয় হয়, কমল সিং নাৰ্জাৰীৰ কিবা হয়। নাম লিখিব নাজানিলেও তাতে সব কেৰাণী হৈ বহি আছে, কিন্তু MA পাছ ল'ৰা ঘৰত বহি আছে, চাকৰি নাই। এইবিলাকৰ আমি এটা পৰিৱৰ্তন আনিব লাগিব। আমি সবে বুজি পাইছো, আমি বিচাৰিছো এইবিলাক কথা আপোনালোকে নিশ্চয় বুজি পাইছে। এইবাৰ আর প্ৰমিলা ৰাণীয়ে কক কাৰক কৰক কোনো নিষ্ঠান নাই, এইবাৰ হাৰিবই, একদম হাৰিব। যোৱাবাৰ ইয়াত চন্দন ব্ৰহ্ম 12,000 ভোট পাইছিল, হয় না? মইতো ভাবো এইবাৰ 8,000 পাই না নাই সন্দেহ আছে। কাৰণ আমাৰ যিবিলাক মানুহ মুছলিম মানুহ যিবিলাক BPF কৰিছিল, লাহে লাহে BPF এৰি গুচি আহি আছে আৰু BPF নকৰে। এটা কথাক আপোনালোকক মই আশ্বাস দিব খোজো, আজি আপোনালোকে মনত ৰাখিব, যেতিয়া কাউন্টিং হ'ব তেতিয়া হিচাপটো নিশ্চয় আপোনালোকে পাই যাব। আমাৰ মুছলিম মানুহৰ মোটামুটি 4 লাখ মান ভোট আছে। গোটেই আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত 4 লাখ নিচিনা ভোট আছে মুছলিম মানুহৰ। তাৰে ধৰক 3 লাখ মান ভোট পোল হ'ব, 3 লাখৰ নিচিনা ভোট পাব। তাৰে 50% ভোট আমাৰ UG ব্ৰহ্ম ডাঙৰীয়াৰ ফেভাৰত কাষ্ট হ'ব, আপোনালোকে জানি ৰাখক। এতিয়া আমাৰ গাঁৱে গাঁৱে য'ত আগত কোনো চিনচাপ নাছিল আমাৰ UG ব্ৰহ্মৰ, এতিয়াতো প্ৰত্যেকটো গাঁৱত আমাৰ মানুহে UG ব্ৰহ্মৰ নাম কৈ ফুৰিছে। এইবাৰ ভোট আমি UG ব্ৰহ্ম ডাঙৰীয়াক দিব লাগিব, ট্ৰেক্টৰৰ ছবিত দিব লাগিব। মানুহ একেবাৰে প্ৰমিছ কৰাৰ নিচিনা হৈ গৈছে। গতিকে আমি যদি দিব পাৰো, বঙালী মানুহবিলাক যদি দিব পাৰে, ৰাজবংশী মানুহবিলাক যদি দিব পাৰে, বড়ো মানুহ হৈ আপোনালোকে কিয় নিদিব? আপোনালোকে 100 দিব লাগিব, লাগিব না নাই? লাগিব। এই যে যি ল'ৰাবিলাকে যে ইয়াত জইন কৰিলে, আমাৰ এই যে NGOৰ যে আফাদগিৰি নবীৰ ইছলাম, এইটো MA পাছ ল'ৰা। এই জিয়াৰুল ইছলাম MA পাছ ল'ৰা। ইয়াত 5-6 জন মান MA পাছ ল'ৰা আছে, বাকী সবেই গ্ৰেজুৱেট। এওঁলোকৰ সমাজত এটা প্ৰভাৱ আছে। তো এই ল'ৰাবিলাকে যদি লিডাৰশ্বিপ লয়, নেতৃত্ব যদি লয়, ৰিস্ক যদি লয়, মইতো ভাবো আমাৰ যিবিলাক চেণ্টাৰ আছে, পলিং ষ্টেচন আছে, আপোনালোকে চাব, তাত কমেও কোনো কোনো চেণ্টাৰত আপোনালোকে 60-70 লৈকে পাৰ্চেণ্টেজ আপোনালোকে ভোট পাব, UG ব্ৰহ্ম ডাঙৰীয়া ভোট পাব। কাৰণ আমি BPFৰ যিটো শাসন, যিটো কৰাপশ্যন, সেইটোত আমাৰ মানুহ অতিষ্ঠ হৈ গৈছে। হা, আপোনালোকৰ তাতেও নিশ্চয় তেনেকুৱাই হৈছে, য'তেই যাব তাতেই তেনেকুৱা হৈছে। আমি সকলো মানুহ মিলি ইয়াত এটা পৰিৱৰ্তন বিচাৰিছো। আমি যেটা পৰিৱৰ্তন আনিব লাগে, এটা সুস্থ পৰিৱেশ হ'ব লাগে, আমাৰ মাজত শান্তি আহিব লাগে, একতা আহিব লাগে। য'ত শান্তি আছে, য'ত একতা আছে, তাতেই প্ৰগতি আছে। গতিকে শান্তি একতা অবিহনে প্ৰগতিটো কেতিয়াও সম্ভৱ নহয়। আৰু এইটো একমাত্ৰ মানে সম্ভৱ হ'ব UPPL দলৰ জৰিয়তে, তাৰ বাহিৰে এইটো আৰু সম্ভৱ নহয়। কাৰণ আমি হাগ্ৰামা মহিলাৰ 17 বছৰে চালো, তো একো কৰি দিব নোৱাৰিলে, মাজে মাজে আৰু গণ্ডগোলহে কৰি দিলে। আৰু গণ্ডগোল কৰি দিয়াৰ পিছত কি হয়, মানুহবিলাকে একজনক দেখাবলৈ আৰু একজনৰ অলপ বেয়া পায়, অলপ হিংসা হয়। তো য'ত হিংসা হ'ব তাততো লাভ নহ'ব না। গতিকে শান্তিটো আহিব লাগে আমাৰ মাজত। শান্তিটো কেনেকৈ আহে, এই প্ৰচেষ্টাটো এইবাৰ চলিছে, আমিও আছো, আপোনালোকেও থাকক। আমি সবেই মিলিজুলি মানে হাগ্ৰামা মহিলাৰ শাসনটো 2020 চনত উৎখাত কৰিব লাগিব, তাক আউট কৰিব লাগিব, বিদায় দিব লাগিব এই হেৰিৰ পৰা। আৰু আমি নতুন শাসন আনিব লাগিব আমাৰ UG ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত। তেতিয়াহ'লে আমি সকলোৱে মিলিজুলি একেলগে মানে ৰাজত্ব আমি কৰিব পাৰিম, আমাৰ জাগা ডেভেলপ আমি কৰিব পাৰিম। যাৰ যি প্ৰয়োজন আছে সেইটোৱে হ'ব। এফচুৰ ডিমাণ্ড আছে বড়োলেণ্ডৰ, ৰাজনৈতিকভাৱে এইটো সমাধান হওক। NDFBৰ ইছ্যুৰ কথা আছে ইয়াত। NDB ভাইসকলে নিশ্চয় কিবা নহয় কিবা অসুবিধাৰ কাৰণে তেওঁলোকেও নিশ্চয় দাবী দবা দি আছে। সেইটো আলাপ আলোচনাৰ মাজতে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি এইটো মানে সমস্যাটো সমাধান কৰক। যদি NDFBৰ সমস্যা সমাধান হৈ যায়, তেতিয়াহ'লেতো মইতো ভাবো ইয়াত আৰু কোনো তেনেকুৱা মানে অশান্তি আহিব নোৱাৰে। আলোচনা যদি কৰে, মিলা প্ৰীতি যদি থাকে, সব হৈ যাব। হা, আমাৰ স্কুলবিলাকত পঢ়া শুনা ভাল হ'ব লাগে। আজিকালি স্কুলত ইমান ছাত্ৰ ছাত্ৰী আছে, মাষ্টৰ নাই, মাষ্টৰ দিব পৰা নাই। আমাৰ ল'ৰা ছোৱালী যদি শিক্ষিত যদি নহয়, কথা যদি বুজি নাপায়, দুৰ্নীতি হৈ থাকিব। য'ত অশিক্ষিত আছে তাতেই কৰাপশ্যন আছে, য'ত শিক্ষিত আছে তাত কিন্তু কৰাপশ্যন হ'ব নোৱাৰে। এটা BA পাছ ল'ৰা যদি VCDCৰ চেয়াৰমেন হয়, সি কেতিয়াও 20,000 টকা ঘুষ ল'ব নোৱাৰে।
গরিব মানুষ ঘুষ দিব পাৰিলে তো ঘৰে বনাব পাৰে হ্যাঁ নিজৰ যদি পইচাই আছে তো বেলেগক কিয় দিব লাগে ঘুষ কিয় দিব লাগে পইচা থাকিলে তো মোৰ ঘৰ ময়ে বনাম আৰু সেন্ট্ৰেল গভৰ্ণমেণ্টে গরিব মানুহৰ কাৰণে দিছে এনেই দিব লাগে এই পইচা নহলে মানে কাম নহয় এইবিলাক কথা বহুত গতিকে মই আৰু দীঘলীয়া নকওঁ আপোনালোকক একেলগে লগ পাই মোৰ খুবেই ভাল লাগিছে আমিও আহিলো আপোনালোকৰ লগত আপোনালোকে আমি আলুখুন্দাৰ পৰা আহিছো আপোনালোকে কেতিয়াবা আলুখুন্দাত যাব পাৰে চাব পাৰে আমাৰ তাতো আপোনাৰ যাব লাগিব আপোনাৰ তাতে আমাৰ আহিব লাগিব তেতিয়াহ'লে সব হৈ যাব গতিকে 23 তাৰিখত কোনেও আপোনালোকে মিছ নকৰিব ট্ৰেক্টৰৰ ছবি কোনেও যাতে মিছ নকৰে 4 নম্বৰত আছে ট্ৰেক্টৰৰ ছবি হয় না 4 নম্বৰত একদম ইভিএম টিপি দিব একদম ইভিএমৰ বুটামটো ফাটাই দিব লাগিব একদম সবে তাতে একেলগে দি হ্যাঁ তেতিয়াহ'লেহে আমাৰ লাভ হ'ব আৰু এইবাৰ চাব এইবাৰ এটা কথা মই আপোনালোকক কওঁ এই যে হীৰা চৰণীয়া আপোনালোকে নিশ্চিন্ত থাকক হীৰা চৰণীয়া এইবাৰ নিজিকে মই একদম লিখি দি যাব পাৰো আজি ইয়াত যোৱাবাৰ 6 লাখৰ ওপৰত ভোট পাইছিল এইবাৰ 2 লাখৰ ডাউনত তাৰ ভোট আহিব আপোনালোকে চাব হীৰা চৰণীয়া এইবাৰ ইমান ভোট নাপায় তাৰ কাৰণ কি ইয়াত অংক আছে তো কংগ্ৰেছৰ কেণ্ডিডেট দিছে শব্দৰাম ৰাভা কম বেছি কংগ্ৰেছৰ মানুহবিলাকে কংগ্ৰেছক ভোট দিব সিপিএমৰ মানুহ আছে সিপিএমৰ তাইও কিবা কিবি অলপ ভোট পাই যাব কেডাৰ ভোটটো আমাৰ মুছলিম মানুহবিলাকক যোৱাবাৰ হীৰা চৰণীয়াক ভোট দিছিল এইবাৰতো আমি সব মুছলিম মানুহ এইফালে চাইড লৈছো এইটোতো হীৰা চৰণীয়া নাপায় এই ৰাজবংশী এজিপি কৰা মানুহবিলাকে মানে বিপিএফৰ লগত এলায়েন্স কৰিছে তেওঁলোকেতো নাঙলৰ ছবিত অলপ যাব এইটোতো হীৰা চৰণীয়াৰ মাইনাছ হৈ যাব গতিকে নাঙলত যোৱাটো মাইনাছ সিপিএমত যোৱাটো মাইনাছ কংগ্ৰেছত যোৱাটো মাইনাছ ইউপিপিএলত অহাটো মাইনাছ তাৰ খালি মাইনাছে মাইনাছ কিন্তু ইউপিপিএলৰ চাব খালি প্লাছে প্লাছ হাগ্ৰামা মহিলাৰীৰো মাইনাছ হৈ আছে হাগ্ৰামা মহিলাৰী মাইনাছ তাতকৈ ডাঙৰ মাইনাছ হ'ব হীৰা চৰণীয়া এবাৰ হাল্লা চিল্লা কৰিলে জিকিব নোৱাৰে এই যোৱাকালি তাৰ এটা মানে হেৰি ওলাইছিল মানে মিছিল মই দেখা পালো মানুহেই নাই মিছিলত মানুহেই নাই হা এনেকুৱা মানে মই দেখা পালো কালিয়ে মই নিশ্চিত হৈ গৈছে যে হাৰিব আৰু বেয়াকৈ হাৰিব তাৰ মানে 6 লাখৰ ঠাইত যদি 5 লাখ পায় 4 লাখ পায় তাও এটা মান সন্মান টিকেতো ইটো 2 লাখৰ ডাউনত আহিব তাৰ ভোট গতিকে চিন্তা নাই একেবাৰে নিৰ্বিঘ্নে আপোনালোকে চলা ফিৰা কৰি কি বাৰ হ'ব 23 তাৰিখে সিদিনা ৰাতিপুৱা সবে গাঁও পা ধুই এই বাইদেউসকলক কৈছো আৰু কি সবে গাঁও পা ধুই ভালকৈ মানে ঈশ্বৰক সেৱা কৰি হা নিজৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰি নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি জাগাৰ কথা চিন্তা কৰি ঈশ্বৰক সেৱা কৰি পূজা কৰি লাহেকৈ যাই ভোট চেণ্টাৰত ভোটটো দিব উৰ্ধা গৌৰা জিন্দাবাদ হ'বই মই এইখিনি কৈ মোৰ বক্তব্য সামৰিছো